হ্যাঁ কিবা আছিলে খুদক আজি আমাৰ হোজাই জিলাত নিৰ্বাচন 7 তাৰিখে অনুষ্ঠিত হ'ব। আজি মই বিন্নাকান্দি হোজাই আৰু লামডিং সমষ্টিৰ অসম গণ পৰিষদ আৰু বিজেপি দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত অংশ ললো। আমি আশা কৰোঁ যে ইয়াত গোটেইকেইটা সিটতে বিজেপি আৰু এজিপি দল বিজয়ী হ'ব। দেখা গৈছে যে আমিনুল ইছলামে বিধায়কগৰাকীয়ে যিটো মন্তব্য কৰিলে আচলতে সমগ্ৰ দেশতে অলপমান গধূলিলৈকে অপেক্ষা কৰক। ভাল খবৰ আহিব নেকি ৰাইজৰ? গধূলিলৈকে অপেক্ষা কৰক। ছাৰ আৰু এটা কথা ছাৰ গৌৰৱ গগৈ কৈছে যে জম্মু কাশ্মীৰত 370 ধাৰাটো উঠাই দিব লাগে বুলি এটা মন্তব্য এইগৰাকী সংসদৰ বিষয়ে মই একো উত্তৰ নিদিওঁ। কংগ্ৰেছ দলত এগৰাকী সংসদ আছে যাৰ পাকিস্তানৰ সৈতে অতি নিবিড় সম্পৰ্ক আছে। কেতিয়াবালৈকে হয়তো ব্যৱস্থাও ল'বলগীয়া হ'ব পাৰে। গতিকে বৰ্তমান মই একো বিশেষ মন্তব্য নিদিওঁ। তদন্ত চলি আছে। ছেপ্টেম্বৰ মাহত তদন্তৰ প্ৰতিবেদন ৰাইজৰ সন্মুখলৈ আমি লৈ আহিম। সামাজিক মাধ্যম তথা ইনো চৰ্চা চলিছে যে এই পেহেলগামৰ ঘটনাক কেন্দ্ৰ কৰি কোনো আপোনাৰ বাওঁপন্থীসকলে কোনো ধৰণৰ বিশেষ মন্তব্য কৰে। বাওঁপন্থীসকল ভাৰতৰ লগতো আগৰ পৰাই নাই। চাইনা আক্ৰমণৰ সময়তো তেওঁলোক চীনৰ লগত আছিলে। পাকিস্তানৰ যুদ্ধৰ সময়তো তেওঁলোক পাকিস্তানৰ লগত আছিলে। বাওঁপন্থীসকলে ভাৰতবৰ্ষক কেতিয়াও দেশ মাতৃভূমি হিচাপে স্বীকাৰ কৰাই নাই আজিলৈকে। ৰাহুল গান্ধীয়ে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য মই ৰাহুল গান্ধীয়ে কি মন্তব্য দিব নিদিব তেওঁ আমেৰিকাত আছে, এতিয়া আহি পাব। গতিকে মই সেই বিষয়ে ক'ব খোজা নাই। এই মুহূৰ্তত সমগ্ৰ দেশে একলগ হৈ প্ৰধানমন্ত্ৰী মোদীৰ হাত শক্তিশালী কৰিব লাগে, যাতে আমি পাকিস্তানক কূটনৈতিকভাৱে সামৰিকভাৱে আৰু আভ্যন্তৰীণ আইন শৃংখলাৰ দৃষ্টিৰে আমি যাতে সম্পূৰ্ণ পৰাস্ত কৰিব পাৰোঁ। মোৰ মতেদি ইলেকশ্যনৰ আগত চব হৈ যাব কমপ্লিট। মোক সুধি আছে, মই আজি বা কালি আপোনালোকক জনাই দিম। কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে, হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব। কিন্তু একজেক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম। আপোনালোক অলপ গধূলিলৈকে ৰখক, কাৰণ মই এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই। গুৱাহাটীত গৈ মই এতিয়া অফিচতে যাম, ভিডিঅ'টো চাম, ভিডিঅ'টো শুনিম। যদি কিবা দেশৰ বিৰুদ্ধে কৈছে ব্যৱস্থা হ'ব, কিন্তু ভিডিঅ'টো নুশুনাকৈ মই একো কমেণ্ট দিব খোজা নাই। যি নহওক, এতিয়া মুখ্যমন্ত্ৰী এজনে ভিডিঅ'টো নোচোৱাকৈ কমেণ্ট দিয়াটো ভাল নহয়। এতিয়া মই অফিচত যাম, মই ডিজিপিক কৈ থৈছোঁ যে ফুটেজটো মোক আনি দেখুৱাবৰ কাৰণে মই চাই ল'ম। কিন্তু ভিডিঅ'টো নোচোৱাকৈ কিবা এটা কমেণ্ট দিয়াটো মুখ্যমন্ত্ৰীৰ কাৰণে উচিত নহয়। ইতিমধ্যে দেখা গৈছে আমাৰ যিটো ক্ৰিকেট বৰ্ডৰ গৌতম গম্ভীৰ তেওঁকো ইমেইলৰ জৰিয়তে চাওক, আমি এটাই কথা আপোনালোকে জানিব যে পাকিস্তান বাহিৰত আৰু ভাৰতৰ ভিতৰতো বহুত এলিমেণ্ট আছে যোনে ভাৰতক দুৰ্বল কৰিব খোজে। আমি সতৰ্ক হৈ থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব আৰু কঠোৰ ব্যৱস্থা ল'বৰ কাৰণেও সাজু থাকিব। পাকিস্তানৰ লগত যিবোৰ সম্পৰ্ক আছিলে সেইবোৰ সকলো বাতিল কৰা হৈছে। এইটো আমি সকলোৱে আদৰণি জনাইছোঁ গোটেইখিনি।